কাৰণ যাৰ সুৰত বঙাইগাঁৱৰ আশা কঁপিছিল, যাৰ কণ্ঠত বিহুৰ ৰঙীন হৈ পৰিছিল, যাৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানক আৰু অধিক সুন্দৰ কৰি তুলিছিল, সেইগৰাকী কণ্ঠশিল্পী আজি আমাৰ মাজত উপস্থিত নাই। আমাৰ জুবিন দা আজি আমাৰ মাজত নাই, যদিও তেখেতৰ স্মৃতি, তেখেতৰ কথা, তেখেতৰ সুৰ, তেখেতৰ গীতসমূহ আমাৰ মাজত এতিয়াও উপস্থিত আছে। কিন্তু এটা কথা আপোনালোক সকলোকে সুধিব বিচাৰিম, স্মৃতি কেতিয়াও হেৰাই যায়নে? নেযায়। কণ্ঠ কেতিয়াও হেৰাই যায়নে? নেযায়। সুৰ কেতিয়াও হেৰাই যায়নে? তেনেহ'লে আমি কেনেকৈ তেওঁক পাহৰিম? আমি কেতিয়াও তেখেতক পাহৰিব নোৱাৰিম। আৰু এইষাৰ কথা লিখিছিলোঁ সেইটো সময়ত যেতিয়া ভাবিছিলোঁ যে এইবাৰ চাগে জুবিন দা আহিব বা ক'ৰবাত নহয় ক'ৰবাত তেখেতক লগ পাম, কিন্তু তেখেত নাহিল। বৰষুণ আহিছিল। অলপ আগত যিসকল উপস্থিত আছিলে বৰষুণ উপভোগ কৰিলে নে নাই? কৰিছিল। আৰু বহাগ আহিলে বৰদৈ চিলা আমি সকলোৱে সন্মুখীন হ'বলৈ হয়, গতিকে এইষাৰ নক'লে নহয়। বৰদৈ চিলা হৈছে এজাক তীব্ৰ বেগী বতাহ, যাৰ তীব্ৰ বেগত সোমাই থাকে মাকৰ ঘৰলৈ যোৱাৰ দুৰ্বাৰ আশা। মাৰ মৰমে বৰদৈ চিলাক প্ৰাণ চঞ্চলা কৰি তোলে। প্ৰকৃতিৰ সকলো জীৱকুলকে তাইৰ তীব্ৰ বেগী বতাহৰ যোগেদি অহাৰ সংবাদ দি যায়। মই আহিছোঁ মাৰ ঘৰলৈ এজাক তীব্ৰ বেগী বতাহ হৈ। আজিৰ এই অনুষ্ঠানত এই তীব্ৰবেগী যেন আজিৰ এই অনুষ্ঠানৰ মাধ্যমেদি প্ৰতিফলিত হয়, এয়াই কামনা কৰি হয়, জয় জুবিন দা। যিয়ে নহওক, জুবিন দা বুলি কৈছে আপোনালোকে। এতিয়া কাৰ অনুষ্ঠান হ'বলৈ গৈছে, এতিয়া আমি কাক আমন্ত্ৰণ কৰিবলৈ আগবাঢ়িছোঁ সেয়া আপোনালোকে অলপমান হ'লেও গম পাইছে। যিসকলে জুবিন দাক ভাল পায় এতিয়াও, আৰু যাক আমি এই মঞ্চত আমন্ত্ৰণ কৰিবলৈ আগবাঢ়িছোঁ, তেখেতৰ নামো সেই একেটাই হয়। কিয়? কাৰণ তেওঁৰ নাম হয় জুবলি। শ্ৰদ্ধাৰ ৰাইজ, যিসকলে এই জ্যোতি ভাল পাইছিল তেখেতসকলে গম পায় সংগীতৰ ক্ষেত্ৰত এই সংগীতটো আমি আজিলৈকে পাহৰিব পৰা নাই। আৰু আশা কৰিছোঁ যে আজি এইখন মঞ্চত এই গীতটো শুনিবলৈ পাম। আপোনালোকে অলপমান মোক সহযোগিতা কৰিব। মই কণ্ঠশিল্পী নহয়, কিন্তু আপোনালোকৰ বাবে এই বাদ্যযন্ত্ৰসমূহ আমাৰ সাজু ক'বলৈ অলপমান সময় লাগিব। সেইটো সময়ত আপোনালোকে এইটো মোৰ লগত গাবই লাগিব। যিসকলে আজিও সেই আৱেগ লৈ, সেই অনুভূতি লৈ আজি ইয়াত উপস্থিত আছে। চকুৰে নৈ বৈ 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 আহে নীৰৱতা, সুখে দুখে জীৱনে দি যায় নিৰ্ব্যাকুলতা। জীৱনৰে শেষ আছে, শেষ নহয় জিজ্ঞাসা, শেষ নহয় মৃত্যুৱে চুমা যাছে, চুমাতেই যেন প্ৰত্যাশা। এইবাৰ ক'বনে? অনুৰাধা অনুৰাধা। মই শুনা পোৱা নাই আপোনালোকক। জুবিনক ভাল পায় নে নাপায়? জুবলি বাক ভাল পায় নে নাপায়? তেনেহ'লে গাব লাগিব। অনুৰাধা অনুৰাধা। শ্ৰদ্ধাৰ ৰাইজ আৰু খন্তেক সময়ৰ অপেক্ষা, তাৰপিছত এইখন মঞ্চত আমি আমন্ত্ৰণ কৰিম কাক? ক'ব লাগিব। ইমান মনে মনে থাকিলে নহ'ব, নহ'লে চবৰে দুখ লাগিব, আৰু বিশেষকৈ জুবিন দাৰ আত্মাৰ দুখ লাগিব। গতিকে ক'বনে কোন আহিব এতিয়া আমাৰ মঞ্চত? হয়, আমাৰ সকলোৰে মৰমৰ জুবলি। জুবলি বাক আমাৰ এইখন মঞ্চত আমি আমন্ত্ৰণ কৰিমহি। সকলোৱে মিলি আৰু এবাৰ নতুনকৈ জীয়াবলৈ চেষ্টা কৰিম। জুবলি বায়ো চেষ্টা কৰিব, আৰু তেখেতৰ অনুষ্ঠানৰ পিছত আমি এইখন মঞ্চত আমন্ত্ৰণ কৰিম এটি নতুন ৰূপত জুবিন দাৰে সেই সহকাৰীসকলক, যিসকলক আমি আজি নতুন ৰূপত দেখিবলৈ পাম। তেওঁলোক হৈছে যন্ত্ৰ। জুবিন দাৰ সৈতে আমি তেখেতসকলক দেখিছিলোঁ এইখন মঞ্চত, কিন্তু আজি এটি বেলেগ ৰূপত দেখিবলৈ পাম। ক'ৰবাত নহয় ক'ৰবাত জুবিন দাক আকৌ জীয়াই আমি এইখন মঞ্চত জীৱন্ত ৰূপত পাম বুলি আশা কৰি আমাৰ পৰৱৰ্তী বেণ্ড এইখন মঞ্চত আমি আমন্ত্ৰণ কৰি ল'ম। তেখেতসকল হৈছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ যন্ত্ৰ। শ্ৰদ্ধাৰ ৰাইজ আৰু খন্তেক সময় আমাৰ লগত থাকিবলৈ আপোনালোকক আমি বিনম্ৰ